Hello guys, welcome back to Assam Career Naukri. So আজি আপোনালোকৰ কাৰণে আৰু গভৰ্ণমেণ্ট সেক্টৰ জবৰ সাইডৰ পৰা মই 5টা জব লৈ আনিছো সো আপোনালোকক ডিসকাস কৰিম আৰু যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব সো মোৰ লাইক টাৰ্গেট হল 100 লাইক আপোনালোকে যদি 100 লাইক টাৰ্গেট মোৰ কমপ্লিট কৰি দিয়ে তেতিয়া মই ফুল ডেডিকেটেড ভিডিও আনিম যেনেকৈ আপোনালোকে কি পঢ়িব লাগে কি নালাগে সব টিপস এণ্ড ট্ৰিক্স মই কম আৰু আপোনালোকে ইয়াত টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব সো First job hall without wasting any time. So আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব সো আজি এই গভৰ্ণমেণ্ট জব যোনটো আপুনি 12 পাস বা 10 পাস হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব সো ইয়াত 5টা জব লৈ আনিছো মই আপোনালোকে ইয়াত ভালকে A to Z চাব স্কিপ নকৰাকে সো ফাৰ্ষ্টত হল আপোনালোকৰ SSC মানে ষ্টেনোগ্ৰাফাৰ গ্ৰেড C আৰু গ্ৰেড D ভ্যাকেন্সি ওলাইছে 261 টা পোষ্ট লাষ্ট ডেট এপ্লাই হ'ল আপোনালোকৰ 26 জুন 2025 এলিজিবিলিটি হল must have 12 pass মানে আপোনালোকে হাই সেকেন্ডাৰী পাস হলে হল আৰু গ্ৰেড সি তো আপোনাৰ মিনিমাম এজ লিমিট হল 18 বছৰ বা 30 বছৰ গ্ৰেড ডি হল আপোনাৰ 18 বছৰ বা 27 বছৰলৈকে সো আপোনালোকে মাস পজেছে ষ্টেনোগ্ৰাফি স্কিলছ আপোনালোকে জানিব লাগিব আপোনালোকক ফুড পুশ কৰিব পাৰি বা টেষ্ট কৰিব পাৰি সো এপ্লিকেশন থ্ৰু এসএসসি অফিচিয়েল ওয়েবসাইট আপোনালোকে এসএসসি অফিচিয়েল ওয়েবসাইটত গৈ এবাৰ চেক কৰি ল'ব নেক্সট হল সেন্ট্রাল বেংক অফ ইন্ডিয়া এপ্ৰেন্টিছ পোষ্ট হল 4500 এক্ৰছ ইন্ডিয়া ইনক্লুডিং আসাম ঠিক আছে লাষ্ট ডেট হল আপোনাৰ 29 জুন 2025 আপোনাৰ এলিজিবিলিটি হল গ্ৰেজুৱেট যিকোনো গ্ৰেজুৱেট হলে হল আৰু এজ হল আপোনাৰ 20 বছৰৰ পৰা 28 বছৰলৈকে আৰু যদি আপোনালোকে যদি ৰিলেক্সেশন লাগে এসসি এসটি ওবিসি পিডব্লিউবিডি এজ পাৰ নৰ্মছ পাই যাব নেক্সট হল মাষ্ট বি ৰেজিষ্টাৰ অন নেটছ পৰ্টেল মানে নেশনেল এপ্ৰেন্টিছশ্বিপ ট্ৰেনিং স্কিমত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ষ্টাইপেন আপোনালোকে 15000 মাহেকীয়া এপ্ৰক্সিমেটলি পাব পাৰি এপ্লিকেশন হল কেনেকে সেন্ট্রাল বেংক অফ দইটো মই লিংক দি থোৱা আছে আপোনালোকে এটো ক্লিক কৰি চেক কৰি ল'ব 3 নম্বৰটো হল এমছ গুৱাহাটী সিনিয়ৰ ৰেসিডেন্স নন একাডেমিক ঠিক আছে ডিপাৰ্টমেন্ট হল মেডিকেল এণ্ড নন মেডিকেল স্পেশালিটিজ লাষ্ট ডেট এপ্লাই হল আপোনাৰ 15 জুলাই 2025 ঠিক আছে এলিজিবিলিটি হল মেডিকেল আপোনালোকে যদি এমডি এমএস ডিএনবি ইন ৰিলেভেন্ট ফিল্ড ঠিক আছে নন মেডিকেল যেনেকে এমএসসি পিএইচডি হোল্ডাৰ যদি হয় ৰিলেভেন্ট সাবজেক্টৰ তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এজ লিমিট হল ম্যাক্সিমাম আপোনালোকে 45 ইয়ার্স ঠিক আছে লোকেশন এমছ গুৱাহাটী ক্যাম্পাস নেক্সট আছে আপোনাৰ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱে স্কাউটছ এণ্ড গাইডছ কোটা ঠিক আছে ভ্যাকেন্সিজ 12 গ্ৰুপ সি আৰু ডি পোষ্ট ওলাইছে লাষ্ট ডেট হল 7 জুলাই 2025 আপোনালোকে যদি ক্লাছ 10 পাস আইটিআই পাস বা 12 পাস হয় কোৱালিফিকেশন যদি আছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু এতিয়া লাষ্ট হল আপোনালোকে যদি এতিয়ালৈকে চাই আছে এতিয়া লাইক এটা কৰি দিব তে লাষ্ট হল 5 নম্বৰ যোনটো ধনচিৰি ভ্যালি পাব্লিক স্কুল নুমলীগড় ঠিক আছে পোষ্ট হল দুটা পোষ্ট যোনটো টিজিটি পজিশন হল সাবজেক্ট ইংলিশ আৰু সায়েন্স ডেডলাইন হল 26 জুন 2025 এলিজিবিলিটি হল আপোনালোকে গ্ৰেজুৱেচন কৰিব লাগিব বি এডুকেশন প্ৰিফাৰ ঠিক আছে বিএড কৰিব লাগিব এতিয়া লাষ্ট 6 নম্বৰটো হল প্রাগমেটিক একাডেমি ৰঙিয়া ঠিক আছে পোষ্টটো হল পিজিটি পোষ্ট গ্ৰেজুৱেট ইন বটানী ঠিক আছে ডেডলাইন হল 9 জুলাই 2025 এলিজিবিলিটি হল মাস্টাৰ্স ডিগ্ৰী ইন বটানী উইথ টিচিং এক্সপিৰিয়েন্স সো ইয়াত আপোনালোকে ভালকে সামাৰিটো চাই ল'ব এজ লিমিট সব দিয়া আছে ইয়াতে এপ্লাই কেনেকৈ কৰিব লাগে ইয়াত এবাৰ পঢ়ি ল'ব আৰু ফাইনেল টিপছ ইয়াত দিয়া আছে অলপ চলপ আৰু আপোনালোকে যদি সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু কালি পুনৰ এটা জব পোষ্ট লৈ আনিম and bye bye